আজি অনুষ্ঠানটোলৈ কি ক'ব ছাৰ? আজি নাৰাকটীয়া মহাবিদ্যালয়ত ইতিমধ্যে আমাৰ আদৰণীয় মুকলি সভাৰ কাৰ্যসূচী সমাপ্ত হৈছে। গতিকে আমাৰ বাদ্যশিল্পীসকলক তেওঁলোকৰ বাদ্যযন্ত্ৰ আমি সাজু কৰি ৰাখিবলৈ অনুৰোধ জনালোঁ আৰু নৃত্যশিল্পী আৰু কণ্ঠশিল্পী সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ জনালোঁ। কাৰণ আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য হৈছে আমি যাতে আধুনিক বিজ্ঞান প্ৰযুক্তি আৰু ভাৰতীয় ঐতিহ্য সংস্কৃতি, যিটোক ইণ্ডিয়ান নলেজ ছিষ্টেম বুলি কয়, সেই সকলো একেলগে হাতত হাত ধৰি আমি যাতে আগবঢ়াই যাব পাৰোঁ, আমি মূল্যবোধক কেতিয়াও যাতে পাহৰি নাযাওঁ আৰু আমাৰ যিটো আজি বৰ্তমান যিটো আধুনিক প্ৰযুক্তিৰ যুগ আহিছে, সেই যুগৰ লগতো যাতে আমি আগবাঢ়ি যাব পাৰোঁ, এনেকৈয়ে আমাৰ গোটেই সমাজখনক আগবঢ়াই নিয়াটোৱেই উদ্দেশ্য। আৰু সেই ক্ষেত্ৰত আজি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, মহাবিদ্যালয়ৰ অধ্যক্ষ সমন্বয় শিক্ষক শিক্ষয়িত্ৰীসকলে মই আজি দেখা পালোঁ, ইয়াৰ পৰা মোৰ এটা অনুভৱ হ'ল, এই ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ 2020 ডিব্ৰুগড় বিশ্ববিদ্যালয়ে যেনেকৈ আগবঢ়াই নিবলৈ আশা কৰিছে আৰু তেওঁলোকে এটা ভাল পথত আগবাঢ়ি গৈছে যেন মোৰ অনুমান হৈছে। আৰু মই অতি আনন্দিত এই অনুষ্ঠানটোত উপস্থিত থাকি আৰু এই মহাবিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰে উন্নতি কামনা কৰিলোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত নামভৰ্তি কৰিছে, সেইসকল ছাত্ৰ ছাত্ৰী আৰু বৰ্তমান আগৰে পৰা থকা ছাত্ৰ ছাত্ৰীসকল, সকলো ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যত উজ্জ্বল হওক আৰু তেওঁলোক নিজে জীৱিকাৰ লগতে সমাজক, নিজৰ পিতৃ মাতৃকো জীৱিকাই চলক, এই আশা নকৰোঁ। ছাত্ৰীসকলক এটা কথা আপোনালোকে শিকাবলৈ যত্ন কৰক, এপাহ ফুল ফুলি উঠিবই হবে, ফুল পাহে গোটেই ৰাতি কিমান যন্ত্ৰণাত ভুগিব লগা হয়। সেই যন্ত্ৰণা প্ৰতিজন মানুহৰ মনত যদি জগাই তুলিব পাৰোঁ, সেই যন্ত্ৰণাৰ কথা যদি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰিব পাৰে আৰু ৰাতিপুৱা যেতিয়া ফুলপাহ ফুলি উঠে, পৃথিৱীখন তেতিয়া ধুনীয়া হৈ পৰে। এগৰাকী মাতৃয়ে সন্তান জন্ম দিবৰ কাৰণে প্ৰসৱ বেদনাত ছটফটাই থকা সেই যন্ত্ৰণাৰ কথা কেইজন পতি বা চাৰণী বা হাত বেনে উপলব্ধি কৰিব পাৰে? নোৱাৰে। কেৱল সন্তানটো জন্ম দিয়াৰ পাছত আনন্দ কৰি মিঠাই খাওঁ, আমি হাঁহো, আমি ফূৰ্তি কৰোঁ। এই কথাটোকে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে, সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহু ৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে এপাহ ফুল একেবাৰে উজুতে ফুলি উঠা নাই, সহজতে ফুলি উঠা নাই, গোটেই ৰাতি ফুলপাহ যন্ত্ৰণাত কাতৰ হৈ আছে আৰু ৰাতিপুৱা ফুলপাহ ফুলি উঠিছে। আৰু সেই ফুলি উঠা ফুলপাহৰ সূৰ্যৰ কিৰণ, প্ৰথমটো সূৰ্যৰ কিৰণ ফুলপাহত পৰাৰ লগে লগে ফুলপাহে তিৰবিৰাই উঠিছে আৰু পৃথিৱীখন সৌন্দৰ্যশালী হৈ পৰিছে। এই কামনাৰে মই আপোনালোক, আমাৰ কমল দা আহিছিল, কমল দাই ক'লে যে আজি এটা গান হ'বই লাগিব। সেই গানটো হৈছে নতুন পুৰুষ তুমিতো নোহোৱা ভীৰু কাপুৰুষ, হাতে কামে আজি যদি নোহোৱা পুৰুষ, কাইলৈ হবা তুমি ভীৰু কাপুৰুষ, নতুন পুৰুষ। মই আপোনালোক সকলোকে গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰি বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ৰ শ্ৰীচৰণত সেৱা জনাই মই ক'ব লগা দুআষাৰ সামৰণি মাৰি আপোনালোক সকলোকে আদৰণি জনাইছোঁ।
সূৰ্য